বুঢ়া থানা কাণ্ডৰ ৰহস্য কি? বিগত 3 দিন এইলৈ উত্তাল সমগ্ৰ ৰাজ্য। কোনোবাই যদি আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ পক্ষ গ্ৰহণ কৰিছে, আন কোনোবাই আকৌ ভুক্তভোগী পৰিয়ালৰ হৈ মাত মাতিছে। বহি নাথাকিল বহুবল্কী বিজেপি বিধায়ক শিলাদিত্য দেৱ। প্ৰত্যাশিতভাৱে বিধায়ক শিলাদিত্যই বুঢ়া থানা কাণ্ডৰ ৰহস্য উদ্ঘাটন কৰিলে। লাভ জেহাদৰ বলি হ'ল হিন্দু যুৱতী। প্ৰত্যেক দিনা এই লাভ জেহাদ হৈ আছে গোটেই অসমত, আৰু ফেচবুকৰ মাধ্যমত হৈ আছে। ফেচবুকত তেওঁলোকে ছদ্মবেশত তেওঁলোকে ছদ্ম নাম দি পেলাই তেওঁলোকে এইবিলাক কাম কৰি আছে। পৰিকল্পিতভাৱে চলি আছে যে হিন্দু ছোৱালী তোমালোকে উঠাই লোৱা, যেই প্ৰকাৰে হ'লেও তেওঁলোকক বশ কৰা, তেওঁলোকক লুণ্ঠন কৰা, তেওঁলোকক বিক্ৰী কৰি দিয়া। কেনেকৈ তেওঁলোকে অসমটো এটা মুছলিম প্ৰধান ৰাজ্য কৰিব, তাৰ এটা পৰিকল্পনা সেইটো যে হিন্দু ছোৱালীক বিয়া পতা, সংখ্যা বৃদ্ধি কৰা, ইনফিল্ট্ৰেশ্যন বঢ়াই দিয়া আৰু অসম দখল কৰা। শিলাদিত্যৰ সুৰতে সুৰ মিলালে হিন্দু যুৱ ছাত্ৰ পৰিষদেও। এই ষড়যন্ত্ৰবিলাক তেওঁলোকৰ এটা জেহাদৰ পাৰ্ট। প্ৰত্যেকজন জেহাদী কিয় মুছলমান হ'ল? গতিকে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কেৰুণ আছে। গতিকে চৰকাৰ সজাগ হওক, সচেষ্ট হওক। লক্ষণীয়ভাৱে বিতৰ্কিত আৰক্ষী অধীক্ষক মহেন্দ্ৰ শৰ্মাৰ নিলম্বনৰো তীব্ৰ বিৰোধিতা বিধায়ক শিলাদিত্যৰ। আনকি মুখ্যমন্ত্ৰী সোণোৱালৰ হাতত থকা গৃহ বিভাগৰ সিদ্ধান্তৰো তীব্ৰ প্ৰতিক্ৰিয়া বিধায়ক শিলাদিত্যৰ। এই কেছত পুলিচে কোনো ইনভেষ্টিগেশ্যন নকৰাকে ইমান সোনকালে যে এজন পুলিচ অফিচাৰক ছাছপেণ্ড কৰি দিলে, সেইটো মই আচৰিত পাইছোঁ। কোনে কৰিলে? কি বুজি পেলাই কৰিলে? ভয়তে কৰিলে নেকি? সকলোকে আচৰিত কৰি বিধায়ক শিলাদিত্যৰ অসন্তুষ্ট দাবী গৃহ বিভাগক। লাভ জেহাদৰ ৰোধৰ বাবে ল'ব লাগে আৰক্ষীৰ পৃথক চেল। লাভ জেহাদৰ কাৰণে কণ্ট্ৰল কৰিবৰ কাৰণে, এণ্টি লাভ জেহাদৰ কণ্ট্ৰলৰ কাৰণে এটা চেল বনাই দিব লাগে, আৰু 24 আৱাৰ্ছ সেইটো মনিটৰিং হ'ব লাগে যে আমাৰ ছোৱালীসকলক কেনেকৈ তেওঁলোকে ট্ৰেপ কৰিব বিচাৰিছে আৰু লৈ যাব বিচাৰিছে। আমাৰ বীৰংগনা বেটেলিয়ন যিটো আছে, মহিলাৰ যিটো পুলিচ বেটেলিয়ন আছে, তেওঁলোককো আৰু এক্টিভেট কৰিব লাগে। নহ'লে আমাৰ অসমত কিয় লাভ জেহাদ ইমান বাঢ়ি গৈ আছে? কি উদ্দেশ্য? কিন্তু একেটা দলৰে মোদী চৰকাৰে অসবৰ্ণ বিবাহৰ বাবে 2,50,000 টকাৰ আঁচনি অব্যাহত ৰাখিছে। তেনে সময়তে এই মন্তব্য কিয় বিধায়ক শিলাদিত্যৰ? মোদী চৰকাৰৰ আঁচনিক প্ৰত্যাহ্বান জনালে নেকি শিলাদিত্যই? কিয় সোণোৱালৰ আৰক্ষীৰ ওপৰত ভৰসা নাই নেকি বিধায়ক শিলাদিত্যৰ? এয়া হিন্দু প্ৰেম নে প্ৰচাৰ লাভৰ কৌশল? ইয়াকে লৈ এতিয়া সৰ্বত্ৰে চলিছে গৰম চৰ্চা। ভিডিঅ' জাৰ্নেলিষ্ট আজহাৰ আৰু দিলীপৰ সহযোগত বিতুপন বৰা, ৰমেন কলিতা, প্ৰাগ নিউজ।